উজনিৰ এসাজ বুলি এই ৰেষ্টুৰেণ্টখন আছে দীঘলী পুখুৰীৰ পাৰত আৰু আমি ভিডিঅ'সমূহত দেখা পাই আছিলোঁ সেইকাৰণে ইয়াতে আহি সোমালোহি ভাত সাজ ইয়াতে খাই যাওঁ বুলি আৰু দেখিছেনে থালিখন এইখন একেবাৰে ৰজা থালি দিছে আৰু থালিখনত আছে এয়া চিকেন থালি আৰু এখন আমি অৰ্ডাৰ কৰিছিলোঁ পৰ্ক থালি আৰু এখন ফিছ থালি গোটেইকেইটাই কেনেকুৱা টেষ্ট কৰে খাই চাওঁ বুলি ল'লোঁ আৰু ইয়াতে এখন থালিত আপোনাৰ দাম হৈছে 520 টকা 540 টকা 560 টকা এনেকৈ আৰু যিয়ে যিটো খায় সেইটোৰ মতে আৰু থালিত সকলোখিনি ভেজ আইটেম একেখিনিয়ে দিয়ে তাত মাত্ৰ আপুনি মাছ খাই যদি মাছ ল'ব পাৰে বা গাহৰি মাংস খাই যদি মুৰ্গী খাই যদি মাজনীয়ে কৈছে ইমানবোৰ দিছে মা খাইনো কেনেকৈ শেষ কৰিব পাৰিম ময়ো সেই ক'ৰ পৰা আৰম্ভ কৰিম একো ভাবিয়ে পোৱা নাই ইমান ডাঙৰ থালি ইমানবোৰ বস্তু দিছে এই প্ৰথম চয়াবিনটোৰ পৰাই আৰম্ভ কৰিছোঁ ভালেই লাগিল বাৰু খাই বেয়া লগা নাই খাই গোটেই বস্তুখিনি আমাৰ অসমীয়া যিবিলাক থলুৱা খাদ্য সেই খাদ্য গোটেইখিনিয়ে দিছে বৰভজা দুটা দিছিলে তাৰপিছত আকৌ এইটো বোলো কি বস্তু প্ৰথমে ভাবিয়ে পোৱা নাছিলোঁ পালেঙৰ পাত আছিলে খাই খুব বেছি ভাল লাগিলে তাৰপিছতে আমি ঘৰলৈ বুলি আহিলোঁ বাৰু ভিডিঅ'টো ইমানেই আছিলে বাই